এইকেইদিন যথেষ্ট গৰম পৰিছে যদিও নিজৰ কামখিনি আৰু দায়িত্বখিনি নকৰাকৈ জানো থাকিব পাৰি। সেয়ে গৰম যদিও আমি সকলো ওলালোঁ টাউনলৈ বুলি। প্ৰথমে আমি গ'লোঁ বেংকলৈ। বেংকত যিহেতু সৰু কাম এটা আছিলে, বেংকৰ কামটো শেষ হোৱাৰ পাছতে আমি আহিলোঁ আমগুৰিলৈ। আমগুৰিত আহি আমি পাপাৰ চকুৰ অকণমান প্ৰব্লেম দি আছিলে আচলতে, চকু দেখালোঁ। তাৰপাছত পাপাক দৰৱ দিছিলে, সেই দৰপাল দিছিলে চকুত লগাবলৈ, আৰু পাপাই কিনিবলৈ গৈছিলে। কিন্তু কুঁহিয়ে অকলে থাকিব নোৱাৰি পাপাকৰ ওচৰলৈ দৌৰি গুচি গ'ল। ইয়াৰ পাছতহে আচল কাহিনী। কুঁহিয়ে আচলতে কালি কিনিছিলে এখন চাইকেল, আৰু দিছিলে মোৰ পাপাই মানে তাইৰ দদৌয়েকে, আৰু পাপাই ভিতৰত চাইকেলখন উলিওৱা চাবলৈ গৈছিলে। যথেষ্ট ঘামিছে কালি, যথেষ্ট গৰম, কিন্তু কুঁহিৰ মুখৰ হাঁহিৰ কাৰণে সকলো মানে কৰিব পাৰি আচলতে। আৰু কুঁহিয়ে চাইকেল পোৱাৰ পাছত তাইৰ আৰু কি লাগে, চাইকেল লোৱাৰ পাছত টেষ্ট ড্ৰাইভিং এটাতো মাষ্ট বি, তো টেষ্ট ড্ৰাইভ কৰিছে দেউতাকৰ লগত। তাৰপাছত তেল অকণমান দিবলৈ আছিলে চাগে, দিছে দেউতাকে। আৰু দোকানখন যিহেতু আমাৰ চিনাকিয়ে হয়, কুঁহিৰ নিচায়কৰ দোকান, সেইবাবে অকণমান ডিছকাউণ্টো পালোঁ বাৰু দেই। তাৰপাছত চাইকেল চলাইহে বাইদেৱে মানে আমাৰ গাড়ী লৈ গৈছে আৰু কালি। তাৰপাছত তাই কৈ আছে যে পিহুবাকো চলাবলৈ দিব। ইয়াৰ পাছত আমি গ'লোঁ মৌজাদাৰ অফিচলৈ। মৌজাদাৰ অফিচত যিহেতু এতিয়া নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হৈ আছে, সেইখিনিৰ বাবে। ইয়াৰ পাছতে আমি ঘৰমুৱা হ'লোঁ নিজৰ কামখিনি সম্পূৰ্ণ কৰাৰ পাছত। আৰু সন্ধিয়া সময়ত আইতাক আৰু দদৌয়েকৰ ডিউটি।